কথা চহকী শিৱসাগৰৰ ডিমৌ বিধায়কৰ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ নামত ফুপুলা স্বৰূপ উন্মোচন উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ হালধিবাৰী লাইনৰ ৰাইজ ৰাজনৈতিক বঞ্চনাৰ বলি এখন পিছপৰা চাহ বাগিচা ডিমৌ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী লাইনত এতিয়াও উন্নয়নৰ ৰেঙনি দেখিবলৈ নোপোৱা দৃষ্টান্ত স্থাপন কৰিছে স্বাধীনতাৰ এতিয়া প্ৰায় ৭৫ বছৰৰ পাছতো এই অঞ্চলৰ ৰাইজে যাতায়াতৰ সুব্যৱস্থা বাসগৃহ আৰু আধুনিক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে বিভিন্ন সময় তথা প্ৰতিবৰ্ষ অনুযায়ী অগণন আঁচনি মুকলি কৰি ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰাৰ দোহাই দিলেও এই অঞ্চলৰ পৰিৱেশ সম্পূৰ্ণ ভিন্ন বিগত কেইবছৰ ধৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লক্ষাধিক গৃহ নিৰ্মাণ কৰি থকা চৰকাৰী ঘোষণা হোৱা সত্ত্বেও খৰাহাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ হালধিবাৰী লাইনৰ শতাধিক ভোটাৰৰ এজনো ব্যক্তিয়ে এতিয়ালৈকে আৱাস গৃহ লাভ কৰা নাই ফলস্বৰূপে ক্ষোভ আৰু হতাশাই মূৰ তুলি উঠিছে ৰাইজৰ মাজত উল্লেখযোগ্য যে বিধায়ক পুঁজিৰ পৰা ৮ লাখ টকা যাতায়াতৰ উন্নয়নলৈ অনুমোদন দিয়া হৈছিল প্ৰকল্পটোত আধুনিক পথ নিৰ্মাণৰ আশ্বাস দিয়া হৈছিল কিন্তু বাস্তৱতে উন্নয়ন নহৈ একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদত চলা ঠিকাদাৰ ৰাজনীতিক চক্ৰই শিল পেলাই কেৱল প্ৰদৰ্শনীমূলক কাম কৰি থৈ গ'ল ৰাইজে অভিযোগ কৰিছে যে কামৰ গুণগত মানৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হৈছে স্বাধীনতাৰ পূৰ্বে আৰম্ভ হোৱা এই চাহ বাগিচাৰ লাইন এতিয়াও কেঁচা পথ বোকাপানী আৰু অন্ধকাৰৰ মাজতে জীৱন পাৰ কৰি আছে বিধায়কৰ উদ্যোগ থাকিলেও ৰাজনৈতিক বঞ্চনা নেতাপালি নেতা আৰু ঠিকাদাৰ ৰাজনীতিক আঁতৰা লোকৰ বাবে উন্নয়ন কাহানিও চকুত নপৰে এই পৰিস্থিতিত এক নতুন আশাৰ ৰেঙনিৰ হিচাপে আগবাঢ়িছে ডিমৌৰ এজন যুৱ প্ৰতিনিধি মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক ছাত্ৰ কপিল নায়ক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কপিলৰ প্ৰতি ৰাইজৰ আশাবাদী দৃষ্টিভংগী লক্ষ্য কৰা গৈছে বিশেষকৈ যুৱ প্ৰজন্মই তেওঁৰ ওপৰত ভৰসা ৰাখি উন্নয়নৰ আশাৰে আগবাঢ়ি আহিছে হালধিবাৰী লাইনৰ ৰাইজে আশা প্ৰকাশ কৰিছে যে কপিল নায়কৰ দৰে যুৱ প্ৰতিনিধিৰ হাতত এই অঞ্চলৰ জনজীৱনত সঁচা অৰ্থত সাৰ্থক বিকাশ আৰু সামাজিক ন্যায়ৰ শুভাৰম্ভ ঘটিব মোৰ নিজৰতো কোনো ইচ্ছা নাছিল ৰাজনীতিত অহা বাকী আমাৰ এই অঞ্চলৰ যি ৰাইজ আমাৰ হলদিবাৰী কলবাৰীৰ ৰাইজে মোক নিজৰ ভাইটি বুলি ভাবি মই কিবা গাঁওখনৰ বাবে কিবা কৰিব পাৰিম বুলি ভবাৰ কাৰণে মোক এই ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে ৱাৰ্ড মেম্বাৰ কাৰণে থিয় কৰিছে আৰু ময়ো ভাবোঁ যদি মই পাওঁ এই ৰাইজৰ উন্নতিৰ বাবে কাম কৰিম তাকে আৰু উন্নয়ন হোৱা নাই আমাৰ গাঁওখনত মানে প্ৰধান সমস্যা হৈছে আমাৰ ৰাস্তা আৰু আমাৰ ৰাস্তা পদূলি বহু চৰকাৰ আহিলে গ'ল আজিলৈকে ৰাস্তা পদূলিৰ বিষয়ে একো কাম কৰা নাই আৰু ৰাস্তা পদূলিৰ বিষয়ে মানে ভাল পদক্ষেপ লোৱা নাই আৰু আমাৰ গাঁৱৰ ড্ৰেইনেজ ছিষ্টেমো ইমান ভাল নাই এই ড্ৰেইনেজ ছিষ্টেমৰো একো ভালকৈ কাম কৰা নাই বেলেগৰ কথা মই ক'বলৈ নাযাওঁ আমাৰ গাঁৱৰ অঞ্চলত অৰুণোদয় আঁচনি পাই আছে সেইটো মই চৰকাৰৰ বিৰোধিতা কৰিবলৈ নাযাওঁ বহু ঘৰৰ মহিলাই অৰুণোদয় আঁচনি পাই আছে আৰু ৰেচন কাৰ্ডৰ ব্যৱস্থাও আছে আমাৰ গাঁৱত সেইটো ভাল আছে খালি মুখ্যমন্ত্ৰী আৱাস যোজনা যিটো আমাৰ গাঁৱত এটা ঘৰো এতিয়ালৈকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এটাও ঘৰ পোৱা নাই সেয়ে আমাৰ মানে চৰকাৰে দিয়া আঁচনিৰ বিফলতা আমাৰ গাঁৱত আজিলৈকে অহা নাই ৰাইজৰ ওপৰতে এৰি দিছোঁ এতিয়া বয়সো নাই হোৱা ল'ৰাটো আৰু কম বয়সৰ ল'ৰা হেৰি কৰোঁ এতিয়া মানে পঢ়িও আছে এতিয়া ৰাইজৰ ওপৰতেই এৰি দিছোঁ ৰাইজে কি কৰে আৰু ৰাইজৰ ওপৰতেতো ঘূৰি ফুৰে ল'ৰাই এতিয়া মানে নিজৰ গাঁৱৰো অৱস্থা অলপ বেয়া সেইটো কাৰণে ৰাইজলৈ ওলাই গৈছে আৰু ৰাইজেও যদি কৈছে তো সেইটো ৰাইজে জানে আৰু আমাৰ গাঁওখন এইটো খৰাহাট হালদিবাৰী ৬ নম্বৰ ৱাৰ্ড আমাৰ গাঁওখনৰ মানে অৱস্থাটো ইমান ভাল নহয় আমাৰ ৰাস্তা পদূলি ল'ৰা ছোৱালী স্কুল ওলাই যাব বহুত অসুবিধা পায় মানে গাঁৱত যদি এটা বেমাৰী ওলাই যায় এই এম্বুলেঞ্চো সোমাই আহিব নোৱাৰে ৰাস্তা পদূলি বহুত মানে অসুবিধা হয় সেইটো কাৰণে আৰু ৰাইজে যদি ভাবিছে যে ল'ৰাটোক অকণমান আগবঢ়াই নিম তো ৰাইজৰ এইটো ৰাইজে ভাল লাগিছে কপিল নায়কে উঠিছে সমূহ ৰাইজে সহযোগিতা কৰিব বুলি আশা কৰিছোঁ আমি কেম্পেইনিং কৰিব খুজিছোঁ কপিল নায়কৰ সহযোগিতাৰ কাৰণে আমাৰ দাদাহঁতি আছে ভাইটিকেইটা আছে আশা কৰিছোঁ চবেই যে কপিলক সহযোগিতা কৰিব বুলি আমি আগতীয়াকৈ কিবা এটা কৰিব পাৰিম যদি কপিল ডাঙৰীয়াই কিবা এটা ভাল কাম কৰিছে চবেই আশা কৰিছে কপিল ভাল কাম কৰিব বুলি
চবকে সকলোকে হেৰি কৰিছোঁ যে কপিলক আগবঢ়াই নিয়ে, কপিলক ভৰসা দিব যে কপিলে কিবা ৰাস্তা পদূলি ঘৰ দুৱাৰৰ মানুহৰ কাম কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ স্থানীয় ভাল যুৱক, শিক্ষিত যুৱক, সি আমাৰ সমাজৰ কাৰণে বহুত কিছু এতিয়ালৈকে কাম কৰি আছে। যিকোনো সমাজৰ কিবা ঘৰত কিবা অসুবিধা হ'লেও কপিল নায়কে আগবাঢ়ি যায় সকলো ক্ষেত্ৰত। সেইবাবে আমি তাক আজি অন্য আমাৰ ৱাৰ্ডটোৰ কাৰণে যাতে ৱাৰ্ডৰ কাৰণে কিবা কাম এটা কৰিব তাৰ হেৰি লৈ আমি তাক ৱাৰ্ড মেম্বাৰ খেলাব লৈছোঁ। আৰু এটা কথা, আমাৰ হালদিবাৰী লাইনখন বহুত পিছপৰা, শিক্ষাত দীক্ষাত অলপ আজি আগবাঢ়ি গৈছে, কিন্তু আমাৰ আজিলৈকে হলদিবাৰী লাইনত খঙীয়া চাহ বাগিচাৰ হলদিবাৰী লাইনটোৰ পৰা এজনেও ৱাৰ্ড মেম্বাৰ আজিলৈকে খেলি পোৱা নাই। সেইবাবে আমি আজি আমাৰ কেণ্ডিডেট এজন থিয় কৰিছোঁ, কপিল নায়কক। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা।